চাওঁতে চাওঁতে জানুৱাৰী মাহটো শেষেই হ'লহি। সৌ সিদিনা আহিছিলে আমাৰ মৰমৰ মাঘ বিহুটি, সৌ সিদিনা আহিছিলে আমাৰ ম'হযুঁজৰ প্ৰথমটো দিন আহতগুৰি। তো আজি জানুৱাৰী মাহৰ শেষটো দিন মানে 31 জানুৱাৰীৰ দিনা আজি ডাকৰঘাটৰ কিছু ম'হ দেখাব গৈ আছোঁ আজি ম'হযুঁজৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু হয়তো চাগে কেইটামান দিনহে আছে আমাৰ এই মৰমৰ ম'হযুঁজখন শেষ হ'বলৈ। গতিকে যিখিনি ম'হ আজি দেখাম গোটেইখিনি চাওক আৰু যিখিনি পাৰোঁ অনাগত দিনত দেখাবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই নিশ্চয় ভাল পাই আছে আৰু এনেকৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ। নমস্কাৰ অসমবাসী, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। আকৰ্ষণীয় ম'হ উৎপল শৰ্মা, ডাকৰঘাট। তেখেতৰ খুব সুন্দৰ ম'হ হয়। এইবছৰত 10 মিনিটলৈ যুঁজা ৰেকৰ্ড আছে এইবছৰত আৰু খুব ভাল ভাল খেল দেখুৱায়। আজিও ৰাইজক যাতে এনেধৰণে ভাল খেল এখন দেখাই যাব তাৰ বাবে আশীৰ্বাদ কৰক। এয়া মালিকো আছে লগত আৰু লগতে গাঁৱৰ 2-এজন দাদাও আছে। গতিকে আজিও যাতে আগৰ দৰে এখন ভাল খেল দেখাই যাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব। উৎপল শৰ্মা ডাকৰঘাটৰ ম'হটো চাই লওক, খুব এটা সুন্দৰ ম'হ হয় আৰু আজি যদি জোৰ মিলে আপোনালোকক ভাল খেল এখন আজিও মই দেখাবলৈ চেষ্টা কৰিম। যিহেতু সিদিনাখনো নচুৰ আলীৰ লগত 10 মিনিটকৈ যুঁজিছিলে, এইটো ম'হে হয় চাই লওক। আৰু আজিও যাতে ভাল খেল এখন দেখাব পাৰে তাৰ বাবেও আশীৰ্বাদ কৰিব। ছাইডৰ পৰা এবাৰ দেখাই দিছোঁ, চাই লওক ম'হটো লাম্বাটো কিমান আছে। ছাইডৰ পৰা লাম্বাটো কিমান আছে আপোনালোকে এতিয়া অনুমান কৰিব পাৰিছে। উৎপল শৰ্মা ডাকৰঘাটৰ ম'হটো চাই লওক। এয়া এটা খুব সুন্দৰ নগাঁৱৰ সুন্দৰ ম'হ হয়, কুতুবুদ্দিনৰ ম'হটো চাই লওক। বিৰাট এটা সুন্দৰ লুকছত আজি আহিছে। আজি যদি জোৰ মিলে আপোনালোকক নিশ্চয় খেলখন দেখাবলৈ চেষ্টা কৰিম আৰু এইবছৰ ভাল ভাল খেল দেখুৱাই গৈছে ৰাইজক আৰু আশীৰ্বাদ কৰক। ইফালে ম'হ আছে মানে কি সেইকাৰণে মানে অকণ অসুবিধা কৰি আছে। দিয়া ইফালে থাকক দিয়া। এইফালে মানে ম'হ আছে যে ম'হৰ গোন্ধ পাই সি মানে একদম পূৰা উৎপাত কৰি আছে, মানে ইফাল মোৰ নকৰে। আৰু আজিও হয়তো ৰাইজক ভাল খেল এখন দেখাব, আশীৰ্বাদ কৰিব যাতে আজি ৰাইজক ভাল খেল এখন দেখাই আশীৰ্বাদ তুলিবলৈ সক্ষম হয়। এয়া আছে কুতুবুদ্দিন, চাওক বিৰাট এটা সুন্দৰ ম'হ। এইবছৰ কেইখন খেলা লায়েক? আজি সৈতে 3খন হ'ব আৰু 3খন আজি সৈতে 3খন খেল 4খন আজি সৈতে 4খন হ'ব ইয়াৰ। গতিকে মাঘৰ 15টা দিনত 4খনকৈ খেল আজি সৈতে উপস্থিত হৈছেহি। এনেকৈ যাতে ৰাইজক ভাল খেল দেখাই যাব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব আৰু আজিও যাতে ভাল খেল এখন ৰাইজক দেখাব পাৰে তাৰ বাবেও আশীৰ্বাদ কৰিব। এয়া হৈছে কুতুবুদ্দিনৰ ম'হটো চাই লওক, নগাঁও। শিয়ালমাৰী নচুৰ আলীৰ আকৰ্ষণীয় ম'হটো আজি ডাকৰঘাটৰ খেলপথাৰলৈ লৈ আহিলে আৰু বহুত বেছি ভাল খেল খেলাই দেখাইছে। আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰি আছোঁ, এতিয়া মাঘৰ 15 দিন হৈছে 1 লাখতকৈ বেছি পুৰস্কাৰ লাভ কৰা ম'হটো এইটো চাই লওক। এই বছৰৰ 15 দিনত 1 লাখতকৈ অধিক পইচা উপাৰ্জন কৰি মালিকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ম'হটো আৰু বহুত ভাল ভাল খেল খেলিছে। ৰাইজে আশীৰ্বাদ কৰিব যাতে এনেকৈ সদায় খেল খেলি নচুৰ আলী নামটো উজ্বলাই যাব পাৰে। আৰু আজি মালিকৰ সৈতে জানিব চেষ্টা কৰিম মালিকৰ মন কেনেকুৱা। মালিক আহক। এতিয়া আপুনি এইটো ম'হ পোহা কেইবছৰ হ'ল ৰাইজক কৈ দিয়ক। 4 বছৰ হ'ল, 4 বছৰ চলি আছে না? 4 বছৰ চলি আছে। 4 বছৰ চলি আছে। এতিয়া আপুনি ইয়াক অনাৰ পৰা আপুনি এতিয়া সুখী নে একদম? নাই, ভালেই। প্ৰত্যেক বছৰে ভাল ৰিজাল্ট দিয়ে নে? প্ৰত্যেক বছৰে ভাল ৰিজাল্ট দিছে। আপুনিতো বহুত যুঁজায়। বহুত যুঁজাইছে। এইবছৰ কেইখন যুঁজালে এতিয়ালৈকে? এই বছৰ 4খন যুঁজালো। 4খন যুঁজালে। তো 4খন যুঁজালে হায়েষ্ট 50,000 টকা আনিছে এখন ফিল্ডত আৰু দুটা মিলি কিমান আনিছে 70,000। তো গতিকে আপোনালোকে গম পাইছে নচুৰ আলী ম'হটো হয়। এই প্ৰতি বছৰে যোৱা বছৰ 85,000 টকা আনিছিলে। গতিকে আশীৰ্বাদ কৰিব নচুৰ আলী শিয়ালমাৰী এই ম'হটোৱে যাতে এনেধৰণে ভাল খেল দেখাই যায় আৰু ম'হটো সদায় আপোনাৰ তাতে দেখিব নে নাই? মোৰ তাতে থাকিব, নেবেচো। এইটো কোনো কাৰণে নেবেচে? কাষ্টমাৰটো আহি আছে? কাষ্টমাৰ আহি আছে, নেবেচে। গতিকে এটা লমহে পাৰিলে। হয়, গম পালে। এইটো বহুত মৰমৰ ম'হ হয় তেখেতৰ আৰু এইটো কোনো পধ্যে নেবেচে। আশীৰ্বাদ কৰক যাতে এনেদৰে খেল দেখাই যায়। আৰু এই আমাৰ লগত আছে ইউচুফ খুৰা, সকলোৱে চিনি পায়। তো আজি আহিছে, গতিকে ইউচুফ খুৰাকো আশীৰ্বাদ কৰক। তেখেতেও এটা দমৰা ম'হ আছে চদতীয়া, সেইটোও যাতে ভাল খেল ৰাইজক দেখাই যাব পাৰে। চাওক আজি কেনেকুৱা মোচন বৰ ধৰি আছে। ত্ৰিদীপ হাজৰিকা বিষ্ণু মন্দিৰৰ ম'হটো ম'হ দেখি কেনেকুৱা মোচন কৰি আছে আপোনালোকে দেখা পাইছে। গতিকে আশীৰ্বাদ কৰক আজি যাতে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। চাই লওক, এয়া হৈছে ডাকৰঘাট বিষ্ণু মন্দিৰৰ ম'হটো। পিছফালে ৰখি আছে ত্ৰিদীপ।
হাজৰিকা ডাকৰঘাটৰ শিৱ বিষ্ণু মন্দিৰৰ মহতো আজি লৈ আহিছে ডাকৰঘাটৰ খেলপথাৰলৈ আৰু কি সুন্দৰ ৰূপত আছে। আজি হয়তো ৰাইজক ভাল খেল এখন দেখাব, গতিকে আশীৰ্বাদ কৰিব যাতে আজি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। বিষ্ণু মন্দিৰৰ মহতো ত্ৰিদীপ হাজৰিকা। আজি খেলপথাৰ এটা আকৰ্ষণীয় মহ ডাকৰঘাটৰ। পুৰা ঢোল পেঁপা বজাই পুৰা আদৰণিৰ প্ৰস্তুতি চলাই আছে আৰু মোচনটো চাওক মহতৰ কেনেকুৱা ভয়ংকৰ মোচন দি আছে। আজি ভাল খেল এখন দেখাব, আপোনালোকক দেখাব কাৰণে চেষ্টা কৰিম। ত্ৰিদীপ নাই, গতিকে মহটোকে দেখাই দিছোঁ আৰু খেলখন আপোনালোকক উপভোগ কৰিবলৈ পাব মহযুঁজ ৰাজা অফিচিয়েল চেনেলটোত। চাই লওক এইফালে। ঐ ভাইটি অকণ কাছামালি মহটো চাই লওক, শিয়ালমাৰি। এবাৰ দাঁতে উঠিলে চাগে ন? এবাৰ দাঁতে উঠিলে নে? এইবাৰ দাঁতে উঠিলে। এইবাৰ কাছামালি মহটো এইবাৰ এতিয়ালৈকে 2খন যুঁজালে। আজিও লৈ আহিছে ডাকৰঘাট খেলপথাৰত। যেতিয়া যি জোৰ মিলে আপোনালোকে ভাল খেল এখন উপভোগ কৰিব পাৰিব ইয়াৰ। গতিকে আশীৰ্বাদ কৰিব সমূহ মহযুঁজপ্ৰেমী ৰাইজে যাতে আজি ভাল খেল এখন দেখাই কাছামালি নামটো উজ্জ্বলাবৰ কাৰণে সক্ষম হয়। এয়া হৈছে শিয়ালমাৰি কাছামালি মহটো চাই লওক, খুব এটা সুন্দৰ মহ এইবছৰ আজি উঠিছে। নচুৰালি জালুগুটিৰ নচুৰালি শিয়ালমাৰীৰ নতুন মহটো চাই লওক। আজি খেল পৰিছিলে ইয়াৰ, কিন্তু ইটো মহে যে মূৰ নাপাতিলে, গতিকে মহটোকে এবাৰ দেখাই দিছোঁ চাই লওক আৰু আশীৰ্বাদ কৰিব যাতে নচুৰালি ঘৰত এই মহটোৱে আগৰ নিচিনা নাম কঢ়িয়াবৰ কাৰণে সক্ষম হকে হৈছে। নচুৰালি শিয়ালমাৰী মহটো চাই লওক, খুব এটা সুন্দৰ মহ হয় আৰু ইয়াৰ বহুত ভয়ংকৰ খেলৰ ৰেকৰ্ড আছে, বহুত ডাঙৰ মহৰ লগত যুঁজা ৰেকৰ্ড আছে। গতিকে আশীৰ্বাদ কৰিব আজি যাতে ভাল খেল এখন ৰাইজক দেখাবলৈ সক্ষম হয়।